ক্লিনজিং ক্ৰীম সাধাৰণতে ড্ৰাই স্কিন, মেচিয়ৰ স্কিন। ক্লিনজিং লোশনটো মেচিয়ৰ স্কিন, ড্ৰাই স্কিন পাৰে। ক্লিনজিং জেল অইলি স্কিন, সেন্সিটিভ স্কিন। ফোমিং ক্লিনজাৰটো হৈছে ডাবল ক্লিনজাৰৰ কাৰণে। প্ৰথমতে যেতিয়া আপোনালোকৰ হেভি মেকআপ থাকে, ডাবল ক্লিনজৰ ক্ষেত্ৰত যিটো প্ৰথমতে মাইচেলাৰ ৱাটাৰ বা অইল ক্লিনজিং কৰিব পাৰে, তাৰপিছতহে ফোম ক্ৰীম মানে যিটো ফোমিং ক্লিনজাৰ। তেনেকৈ ক্লিনজিং লোশন আছে, সেইটো সাধাৰণতে মেচিয়ৰ এজিড স্কিনৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত কোল্ড ৱাটাৰ চেন্সিটিভ স্কিনৰ কাৰণে বা এক্সেচিভ যাৰ এনলাৰ্জ প'ষ্ট কোল্ড ৱাটাৰ। ৱাৰ্ম ৱাটাৰ যিসকলৰ নৰ্মেল স্কিন, হট ৱাটাৰো নৰ্মেল স্কিনে পাৰে, কিন্তু দিনত এবাৰ। ড্ৰাই স্কিনত হট ৱাটাৰ, ৱাৰ্ম ৱাটাৰ মষ্ট ইম্পৰ্টেণ্ট। থেংক ইউ ছ' মাছ। কলাজেন ইণ্ডাকশ্যন থেৰাপি বা মাইক্ৰ'নিডলিং বা ভেম্পায়াৰ ফেচিয়েল বুলিও কোৱা যায়। যেতিয়া কলাজেন ইণ্ডাকশ্যন থেৰাপি আমি থেৰাপি হিচাপে দিওঁ বা এজ এ ট্ৰিটমেণ্ট দিওঁ, তেতিয়া আমি এইটো কওঁ কলাজেন ইণ্ডাকশ্যন থেৰাপি অৰ মাইক্ৰ'নিডলিং, যিটো সাধাৰণতে এনলাৰ্জ প'ৰ্ছ, একনে স্কাৰ্ছৰ কাৰণে বহুত ভাল। এজ এ স্কিন ৰিজুভিনেশ্যন বা ইভেন টোনৰ কাৰণেও আমি কেতিয়াবা মেক্সিমাম ফেচিয়েল কৰিব আহিলে আমি নিডলছৰ যিটো মানে নিডলছৰ কিমান ডেফটলৈ দিব লাগে, যদি এজ এ ট্ৰিটমেণ্ট কিমান ডেফট আৰু এজ এ ফেচিয়েল আমি কিমান ডেফট দিব লাগে, সেইটোৰ ওপৰত গুৰুত্ব ৰাখি আমি ডাৰ্মা পেনৰ সহায়ত এই থেৰাপিটো কৰোঁ। মাইক্ৰ'নিডলিং এইটো এনেকুৱা এটা থেৰাপি হয় যিটোত মানে পষ্ট কেয়াৰ আৰু প্ৰি কেয়াৰ দুয়োটাই বহুত ইম্পৰ্টেণ্ট হয়। প্ৰি কেয়াৰত কি হয়, আমি এগৰাকী নতুনকৈ অহা ক্লায়েণ্টক পটককৈ আমি মাইক্ৰ'নিডলিং কৰি দিব নোৱাৰোঁ। তাৰ কাৰণে প্ৰথম আমি স্কিনখনৰ কিছুমান প্ৰিপেৰেশ্যন ট্ৰিটমেণ্টছ কিছুমান কৰি লওঁ। 2টা ছেটিং বা 3টা ছেটিং লোৱাৰ পিছতহে আমি MTR বা কলাজেন ইণ্ডাকশ্যন থেৰাপিটো কৰোঁ। ভেম্পায়াৰ ফেচিয়েলত কি হয়, এইটো ফেচিয়েল হিচাপে অহাৰ লগে লগে কি হয়, আমাৰ ইয়াতে কোনো প্ৰিপেৰেশ্যনৰ বা প্ৰি ট্ৰিটমেণ্টৰ দৰকাৰ নাই। মাইক্ৰ'নিডলিং পষ্ট কেয়াৰৰ ক্ষেত্ৰত আমি সেই হিচাপে ছাজেশ্যন দিওঁ, বিশেষকৈ ছানস্ক্ৰীন আৰু ৱাৰ্ম ৱাটাৰ ইউজ কৰিব আমি মানা কৰোঁ। এনেকুৱা বহু ধৰণৰ কিছুমান প্ৰিকশ্যন আমি দিওঁ। একুৱা পিল কৰাৰ ক্ষেত্ৰত আমি এয়া গেলভেনিক মানে কিছুমান মিক্স এণ্ড মেটছ মই আগতেও কৈছোঁ। ইট ডাজন্ট মিন যেতিয়া আমি ট্ৰিটমেণ্ট কৰিব